গুড ইভিনিং। এইটো হৈছে লিডু ষ্টেচন। এইটো আমাৰ এইফালে নাম এই উজনি অসমৰ শেষ ষ্টেচন ৰেল ষ্টেচন হয় নাই? উজনি কি এইটো উজনি অসমৰ ৰেল ষ্টেচন। মানে এই ষ্টেচনটোত কি হয়, প্ৰায় মানে অকল এখনে ট্ৰেইন অহা যোৱা কৰে নেকি মই জনামতে। আৰু সেই ট্ৰেইনখন এই লিডু ইণ্টাৰচিটি এক্সপ্ৰেছ বুলি কয়। মানে গুৱাহাটীৰ পৰা আহে, ইয়াত দিনৰ প্ৰায় 1:30-2টামান বজাত পায়হি আৰু ইয়াৰ পৰা আকৌ গুৱাহাটীমুখে ৰাওনা হয় 3টা 20ত। মানে আৰু বেলেগ ট্ৰেইন ইয়াত অহা যোৱা নকৰে। মই গম পোৱা মতে এইফালে আৰু যিহেতু এইটো উজনি অসমৰ শেষ ষ্টেচন। আৰু এইফালে আছে কয়লা খনি। মানে কয়লা খনি বেছি ভাল লাগিছে আৰু যিহেতু এতিয়া 3টা 20 পাৰ হৈ গ'ল, বহুত টাইম হৈ গ'ল। এতিয়া 3টা 20ৰ পিছত এই ষ্টেচনটোত মানুহেই নাই। এতিয়া নিজান পৰিৱেশ চাওকচোন, কিমান ভাল লগা পৰিৱেশ। তাৰপৰা আমি নিজান পৰিৱেশত আমি 3জনে ওলাই আহিছোঁ এপাক ফুৰিবৰ কাৰণে। মানে ষ্টেচনটো আৰু ভ্ৰমণ কৰিবলৈ, চাবলৈ, পঢ়িবলৈ। এইটো হৈছে লিডু ষ্টেচন। লিডু আৰু এইকেইজন আমাৰ ডেকা ল'ৰা এইকেইজনৰ সৈতে আহিছোঁ। আৰু মই ইণ্টাৰভিউ দিব আহিছিলোঁ। ভাল হ'ল বাৰু দুইজনৰে, কংগ্ৰেচুলেশ্যন দুইজনলৈ। চ' বহুত ভাল লাগিছে ষ্টেচনটো সৰু যদি মানে কি বহুত ভাল লগা পৰিৱেশ, নিজান পৰিৱেশ।